মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনৰ পথ নিৰ্মাণত হেমাহি গোৰেশ্বৰ নাওকটাৰ কলবাৰীত চিলাৰাই মন্দিৰৰ পৰা কলবাৰী শিৱ মন্দিৰ সংযোগী পথ নিৰ্মাণত হেমাহিৰ অভিযোগ বিগত 2টা বছৰে শিলবালি পেলাই দায়িত্ব সামৰিছে ঠিকাদাৰে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি 2022-23 বিত্তীয় বৰ্ষৰ আবণ্টন হৈছিল পথছোৱা আজিলৈকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে 2 বছৰ পূৰ্বে উদ্বোধন কৰিছিল পথছোৱা নিৰ্মাণত কাণসাৰ নিদিয়ে বিয়াগো মুছলপুৰ পিৰাবদেউৰী ডিভিজনে 1.046 কিলোমিটাৰ পথছোৱা 92.35 লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া পথছোৱা নিৰ্মাণত কোনো গুৰুত্ব নাই ঠিকাদাৰ ধ্ৰুৱজ্যোতি কাকতীয়াৰ বিভাগীয় কৰ্তৃপক্ষৰ গোপন মিডিৰালিৰ বাবে পথছোৱা নিৰ্মাণত হেমাহিৰ অভিযোগ দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ ঠিকাদাৰ ধ্ৰুৱজ্যোতি কাকতীৰ এনে কাৰ্যৰ বিৰুদ্ধে ক্ষোভ দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ শীঘ্ৰে পথছোৱা নিৰ্মাণ নকৰিলে আন্দোলনৰ হুংকাৰ দিছে স্থানীয় দল সংগঠনে ক'ব লাগিব যে হাতীবান্ধা শিৱ মন্দিৰ লগতে কলবাৰী এই ঠাইলৈ যি ধ্ৰুৱজ্যোতি কাকতি নামৰ ঠিকাদাৰজনে আবণ্টন লাভ কৰিছিলে কিন্তু এই আবণ্টনত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন ধৰণে প্ৰতিবাদ কৰি অহাৰ পিছতো তেখেতে আজিলৈকে কোনো কাণসাৰ দিয়া নাই এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই ধ্ৰুৱজ্যোতি কাকতি নামৰ ব্যক্তিজনক বিবিধ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম ভাৱে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ ফলত এই ধ্ৰুৱজ্যোতি কাকতি নামৰ ঠিকাদাৰজনে তেখেতৰ যি মই মতালি বিভাগীয় কৰ্তৃপক্ষৰ ছত্ৰছায়াতে তেখেতে এই মই মতালি কৰিবলৈ সাহস পাইছে এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষ লগতে ধ্ৰুৱজ্যোতি কাকতি নামৰ এই ঠিকাদাৰজনৰ বিৰুদ্ধে অনতিপলমে কাৰ্যসূচী ঘোষণা কৰিম যদিহে এই ৰাস্তাটো সম্পূৰ্ণভাৱে পকীকৰণ নহয় গোৰেশ্বৰৰ পৰা কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ